নমস্কাৰ বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজিৰ 6 নম্বৰ ক্লাছটো আলোচনা কৰিম। আজিৰ ক্লাছটোত আমি ব্যক্তিত্বৰ বিষয়ে পঢ়িম, যাক আমি ইংৰাজীত কওঁ পাৰ্চনেলিটি। এই ভিডিঅ'টোত আমি আজি ব্যক্তিত্ব কাক কয় বা ব্যক্তিত্বৰ ধাৰণাটো ল'ম আৰু ব্যক্তিত্বৰ প্ৰভাৱ পেলোৱা আমি বিভিন্ন উপাদানসমূহ আলোচনা কৰিম আৰু বিভিন্নজন মনোবিজ্ঞানীয়ে ব্যক্তিত্বৰ ওপৰত বিভিন্ন ধৰণে শ্ৰেণীবিভাজন কৰি থৈ গৈছে। আমি সেই শ্ৰেণীবিভাজনসমূহ আমি আলোচনা কৰিম। তো আহক আজি আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো ব্যক্তিত্বৰ বিষয়ে পঢ়িবলৈ যোৱাৰ আগত আমি সকলোৱে জানো ব্যক্তিত্ব মানে কি বা পাৰ্চনেলিটি মানে কি। আমাৰ সকলোৰে আমি সকলোৱে শব্দটো শুনি আহিছোঁ আৰু আমি সকলোৱে ইয়াৰ প্ৰতি এটা ধাৰণা আছে, হয়নে? আপোনালোকৰো আছে, মোৰো আছে। তো মোৰ ধাৰণাটো হৈছে ব্যক্তিত্ব মানে আমি এই ব্যক্তিত্বৰ বিষয়ে আমি আলোচনা কৰিবলৈ যোৱাৰ আগত আমি ব্যক্তিত্ব মানে কি হয় মোৰ ধাৰণাটো আপোনালোকৰ আগত মই প্ৰকাশ কৰিছোঁ। তো এজন মানুহৰ ব্যক্তিত্ব বুলি ক'লে মই তেওঁৰ দৈহিক অৱস্থাটো বা মানসিক অৱস্থাটো কেনেকুৱা বা সমাজত তেওঁৰ আচৰণ কেনেকুৱা, তেওঁ ভাল নে বেয়া বা তেওঁৰ স্বভাৱ চৰিত্ৰবোৰ কেনেকুৱা, তেওঁ আন এজনৰ মানুহৰ প্ৰতি থকা তেওঁৰ আচৰণসমূহ কেনেকুৱা বা তেওঁৰ ব্যৱহাৰটো কেনেকুৱা, তেওঁৰ দক্ষতা কেনেকুৱা বা তেওঁ মানুহে কি বুলি ভাবে, ভাল বেয়া এই সকলোবোৰ সামৰি এজন ব্যক্তিৰ যিখিনি গুণ আছে সেই গুণসমূহকে মই মানুহজনৰ ব্যক্তিত্ব বুলি মই নিজে ভাবোঁ। তো আজি আমি এই ব্যক্তিত্বৰ ওপৰত বিভিন্নজন মনোবিজ্ঞানে বিভিন্ন ধৰণে মতবাদ দি থৈ গৈছে বা কৈ থৈ গৈছে। আমি সেইসমূহ আমি অলপ আলোচনা কৰিম। তো চিম্পলি এই ব্যক্তিত্বৰ যিটো ইংৰাজী প্ৰতিশব্দ হৈছে তাৰ পাৰ্চনেলিটি। আমি ইংৰাজী ইয়াত কওঁ পাৰ্চনেলিটি। এই পাৰ্চনেলিটি শব্দটো আহিছে লেটিন ভাষাৰ পৰা। এইটো বহুত ইম্পৰ্টেণ্ট। পাৰ্চনেলিটি শব্দটো আহিছে লেটিন ভাষাৰ পৰা। তো লেটিন ভাষাৰ কোনটোৰ পৰা আহিছে? পাৰ্চনা। তো এক্সামত এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন আহিব পাৰে যে পাৰ্চনেলিটি শব্দটো লেটিন ভাষাৰ কোনটোৰ পৰা আহিছে। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব পাৰ্চনা। আৰু এই পাৰ্চনাৰ অৰ্থটো কি হয়? এই পাৰ্চনাৰ অৰ্থটো হৈছে ভাৱৰীয়াৰ মুখা। তো আমি যাক ইংৰাজীত কওঁ প্লেয়াৰ্ছ মাস্ক। তো মই এইটো লিখিব পাহৰি গ'লোঁ। তো আমি ভাৱৰীয়াৰ মুখাটো আমি ইংৰাজীত কওঁ প্লেয়াৰ্ছ মাস্ক। তো আগৰে পৰা মানুহে নাটক কৰিছে, নাটকত বিভিন্ন চৰিত্ৰ দি আহিছে। সেই নাটকত ভাৱৰীয়াই কিছুমান মুখা পিন্ধে বা কিছুমান বস্ত্ৰ পিন্ধে। উদাহৰণস্বৰূপে এজন মানুহে ধৰি লৈছোঁ ৰাৱণৰ ভাও লৈছে। ৰাৱণৰ ভাও লৈ তেওঁ ৰাৱণৰ মুখা পিন্ধি তেওঁ ৰাৱণৰ যিটো চৰিত্ৰ বা ৰাৱণৰ যিটো ব্যক্তিত্ব তেওঁ প্ৰকাশ কৰিবলৈ যায়। তো এনেধৰণে এজন মানুহে আন এজনৰ যিটো চৰিত্ৰ বা ব্যৱহাৰ বা তাৰ যিখিনি আচৰণ সেইখিনি প্ৰকাশ কৰিছিলে নাটকৰ জৰিয়তে। কিন্তু ক্ৰমাগতভাৱে এই যিখিনি নাটকৰ চৰিত্ৰ আছিলে সেইখিনি বাস্তৱ জীৱনত দেখা পোৱা আচৰণসমূহৰ লগত তুলনা কৰিবলৈ লৈছিলে। আৰু এই বাস্তৱ জীৱনত দেখা পোৱা আচৰণসমূহৰ বৈশিষ্ট্যকে আমি এজন ব্যক্তিৰ ব্যক্তিত্ব বুলি ক'ব পাৰোঁ। তো ইয়াৰ ওপৰত বিভিন্নজন মনোবিজ্ঞানে বিভিন্ন ধৰণে কৈ থৈ গৈছে। তো মনোবিজ্ঞানী আলপৰ্টৰ মতে তেওঁ ব্যক্তিত্ব মানে কি কৈছিলে? সামাজিক উদ্দীপনাসমূহৰ প্ৰতি ব্যক্তিৰ বৈশিষ্ট্যপূৰ্ণ প্ৰতিক্ৰিয়া আৰু সামাজিক গাঁথনিৰ প্ৰতি তেওঁৰ কৰা উপযোজনৰ মান বা গুণেই হৈছে ব্যক্তিত্ব। তো আৰু এজন ব্যক্তিয়ে কৈ থৈ গৈছিলে, তেওঁৰ নাম হৈছে কিম্বল ইয়ং। তো কিম্বল ইয়ঙে কৈছিলে ব্যক্তিত্ব হৈছে ব্যক্তিৰ কেতবোৰ সংঘটিত ভাৱ, মনোবৃত্তি, সংলক্ষণ, মূল্যবোধ আৰু অভ্যাস, যাক তেওঁ আনৰ লগত থকা নিজৰ লগতো আদান প্ৰদানত এক ভূমিকা আৰু সংস্কৃতি স্বৰূপে গঢ় দি তোলে। তো এই দুজন মনোবিজ্ঞানীৰ মতে ব্যক্তিত্বটো কি হয় আমি চালোঁ, ঠিক আছে। তো এই দুজন ব্যক্তিয়ে ব্যক্তিত্বৰ ওপৰত এনেদৰে কৈ গৈছিল। তো এনেকুৱা ধৰণৰ কুৱেশ্যন এক্সামত আহিব পাৰে। তো আপোনালোকক ডেফিনেশ্যনটো দি দিব, আপোনাক ক'ব যে এই ডেফিনেশ্যনটো ব্যক্তিত্বৰ এই ডেফিনেশ্যনটো কোনে দি থৈ গৈছিল। তো এইটো আপোনালোকে চাই ল'ব। তো আমি এতিয়া চাম ব্যক্তিত্বৰ অভাৰঅল যিটো আমি ডেফিনেশ্যন বা ব্যক্তিত্ব বুলি ক'লে আমি কি বুজোঁ তাৰ আমি বৈশিষ্ট্যসমূহ কি হয় আমি তাকে চাম এতিয়া। তো ব্যক্তিত্বৰ বৈশিষ্ট্য বুলি ক'লে আমি ব্যক্তিয়ে নিজকে পৰিৱেশৰ লগত কৰা সমাযোজনত ব্যক্তিত্ব প্ৰকাশ পায়। তো এজন ব্যক্তিয়ে পৰিৱেশৰ লগত কেনেধৰণে এডজাষ্টমেণ্ট কৰিছে, কেনেধৰণে সমাযোজন কৰিছে, তাত তেওঁৰ কি প্ৰকাশ পায়? সেই ব্যক্তিত্বটো প্ৰকাশ পায়, তেওঁ পৰিৱেশৰ লগত কৰা যিটো সমাযোজন। তো আমি নেক্সট যদি চাওঁ, সমাজৰ মাধ্যমেৰে ব্যক্তিত্বই প্ৰকাশ লাভ কৰে। সমাজৰ এজন মানুহৰ ব্যক্তিত্বটো কাৰ দ্বাৰা প্ৰকাশ হয়? সমাজৰ মাধ্যমৰ দ্বাৰা প্ৰকাশ হয়।
সমাজৰ বিভিন্ন লোকে এজন লোকৰ ব্যক্তিত্বৰ গুণ ৰাখি বৰ্ণনা তথা মূল্যায়ন কৰে সমাজত এজন লোকৰ যেটো ব্যক্তিত্ব হয় সেইটো আলোচনা কৰে আমি সেইটো সকলোৱে জানো বা আমিও কৰোঁ সেইটো যে আমুক মানুহজন বহুত ভাল দেই আমুক মানুহজন আমুক কামটো বহুত দক্ষতা আছে তেওঁ মানুহৰ প্ৰতি থকা আচৰণটো বহুত ভাল বা তেওঁ ভালকৈ কথা কয় ভালকৈ ব্যৱহাৰ কৰে তো এই যেটো মানুহজনৰ ব্যক্তিত্বটো আমি ক'ৰ পৰা প্ৰকাশ পায় সমাজৰ মাধ্যমৰ পৰা প্ৰকাশ পায় আৰু কি হয় সমাজৰ ধৰ্মীয় পৰিৱেশ কৃষ্টি সভ্যতা ৰীতি-নীতি আদিয়ে এজন লোকৰ ব্যক্তিত্বক এক বিশেষ ৰূপত গঢ়ি তোলে তো এই উপাদানকিটাই এজন ব্যক্তিৰ যেটো ব্যক্তিত্ব সেইটো কি কৰে বিশেষ ৰূপত গঢ়ি তোলে তো আমি ব্যক্তিত্ব মানে কি হয় আমি এটা ধাৰণা ল'ব পাৰিছো আমি যদি নেক্সট চাওঁ আমি যদি ইয়াৰ আৰু বৈশিষ্ট্য চাওঁ ব্যক্তিত্ব মানে কি হৈছে ব্যক্তিত্ব ডাইনামিক হয় এই পৰিৱৰ্তনশীল হয় কিয় হয় এজন মানুহৰ ব্যক্তিত্বটো কিয় পৰিৱৰ্তনশীল হয় এজন মানুহৰ বহুতো গুণ থাকে হয়নে তাৰে কিছুমান প্ৰভাৱী গুণ থাকে আমি মেণ্ডেলৰ যদি সূত্ৰটো পঢ়ো বংশগতিৰ সূত্ৰটো যদি পঢ়ো তেতিয়া আমি কম যে যিখিনি প্ৰভাৱী গুণ থাকে প্ৰভাৱী টেট থাকে ডমিনেন্ট ষ্টেট থাকে সেইখিনি লাহে লাহে মানুহৰ বৃদ্ধি পাবলৈ ধৰে হয়নে আৰু যিখিনি অপ্ৰভাৱী গুণ থাকে বা সেই ট্ৰেটছখিনি লুপ্ত হ'বলৈ ধৰে সেই কাৰণে মানুহজনৰ যেটো ব্যক্তিত্ব হেতু পৰিৱৰ্তনশীল হয় আজি মানুহজন যেটো ৰূপত আছে হয়তো কাইলে তেওঁৰ সেই ব্যক্তিত্বটো নাথাকিবও পাৰে পৰিস্থিতি সাপেক্ষে সেই কাৰণে আমি যেটো মানুহজনৰ ব্যক্তিত্ব সেই ব্যক্তিত্বটোক আমি পৰিৱৰ্তনশীল বুলি কৈছো এটা বহুজনে বিভিন্ন ধৰণৰ মতবাদ আগবঢ়াই থৈ গৈছে যে কিছুমানে কৈছে যে ব্যক্তিত্বটো অকল বংশগতিৰ পৰা আহে আৰু কিছুমানে কৈছে ব্যক্তিত্বটো পৰিৱেশৰ পৰা মানুহে লাভ কৰে বা পৰিৱেশৰ দ্বাৰাহে ই প্ৰভাৱিত হয় তো সকলোৰে বিভিন্ন ধৰণে মতবাদ আগবঢ়াই থৈ গৈছে তো আমি যদি ওভাৰঅল চাবলৈ যাওঁ ব্যক্তিত্বটো মানুহজনৰ বংশগতিৰ পৰাও আহে আৰু পৰিৱেশৰ পৰাও আহে আমি যদি ওভাৰঅল চাবলৈ যাওঁ আৰু এই ব্যক্তিত্ব হৈছে ইউনিক আৰু স্পেসিফিক ব্যক্তিত্ব ইউনিক আৰু স্পেসিফিক বুলি একাৰণে কৈছে যে সকলো ব্যক্তিত্ব এজনৰ ব্যক্তিত্ব আনজন ব্যক্তিত্বৰ লগত কেতিয়াও মিল নহয় ইনফ্যাক্ট আপোনাৰ যদি যিবিলাক আইডেন্টিক্যাল টুইনছ থাকে যিবিলাক যমজ সন্তান থাকে আমি যিবিলাক জজা ল'ৰা ছোৱালী বা জজা ল'ৰা বুলি কওঁ সিহঁতৰ যেটো ব্যক্তিত্ব এটাৰ লগত আনটো মিল নহয় লাগিলে হন্দি জিনিয়ভাৱে 100% মিল থাকক এটো পসিবল নহয় তো জিনিয়ভাৱে যদি মিল থাকে তেতিয়াও সিহঁতৰ যেটো ব্যক্তিত্ব হেতু কেতিয়াও মিল নহয় সদায় মানুহজনৰ ব্যক্তিত্বটো বেলেগৰ পৰা সেপাৰেট হয় আৰু হেতু ইউনিক হয় আৰু ব্যক্তিত্ব বুলি ক'লে মানুহজনৰ সকলোখিনি আমি সামৰি লওঁ পাওঁ এটো এটা আমি টোটাল যেটো বিহেভিয়াৰ কমপ্লিট বিহেভিয়াৰ তাত আমাৰ ফিজিক্যাল মেন্টাল ইমোশনাল সোশ্যাল সকলোখিনি সোমাই যাব এতিয়া আহিলে ব্যক্তিত্বৰ উপাদানসমূহ মানে এজন মানুহৰ ব্যক্তিত্বত কোনখিনি কাৰকে প্ৰভাৱ পেলাব পাৰে বা কোনখিনি ফেক্টৰছে প্ৰভাৱ পেলাব পাৰে তাৰে প্ৰথমটো হৈছে দৈহিক উপাদান তো মানুহজনৰ দৈহিক গঠন ৰূপ বল শক্তি স্বাস্থ্য পৰিপাটিতা এই সকলোবোৰ দিশে মানুহজনৰ যেটো ব্যক্তিত্ব তাত প্ৰকাশ পেলাব পাৰে প্ৰভাৱ পেলাব পাৰে নেক্সট হৈছে মানসিক উপাদান আমি যাক মেন্টাল বুলি কওঁ তা মানসিক উপাদান বুলি ক'লে আমাৰ মানুহজনৰ বুদ্ধি আহিব ৰিজনিং শক্তি যুক্তি আহিব মনোযোগ আহিব আগ্ৰহ আহিব বিচাৰ ক্ষমতা আহিব চিন্তা আহিব এই সকলোখিনি কাৰকে এজন মানুহৰ ব্যক্তিত্বৰ ওপৰত প্ৰভাৱ পেলায় আমি যদি নেক্সট চাবলৈ যাওঁ আবেগিক উপাদান আমি যাক কওঁ ইমোশনাল মানুহজনৰ সুখ দুখ খং ভয় লগা হিংসা ঈৰ্ষা প্ৰেম আনন্দ এই সকলোবোৰ কাৰকে এজন ব্যক্তিৰ যেটো ব্যক্তিত্ব তাৰ ওপৰত প্ৰভাৱ পেলায় সামাজিক উপাদান আমি যাক সোশ্যাল বুলি কওঁ প্ৰথমতে আহিলে গৃহ বা ফ্যামিলি মানুহজনে প্ৰথমতে সামাজিক পৰিৱেশ কোনটো লগ পায় কিন্তু নিজৰ ঘৰখন লগ পায় তাৰ পিছত শিক্ষা অনুষ্ঠান তাৰ পিছত কিছুমান সামাজিক অনুষ্ঠান ধৰ্মীয় নীতি বা যিখিনি ধৰ্মীয় অনুষ্ঠান আছে কৃষ্টি সভ্যতা বা সামাজিক ৰীতি-নীতি এই সকলোবোৰ দিশে মানুহজনৰ যেটো ব্যক্তিত্ব তাক প্ৰভাৱ পেলায় এটা আমি পঢ়িম টাইপস অফ পাৰ্সনালিটি মই আগতে কৈছো পাৰ্সনালিটি যেটো ব্যক্তিত্ব বিভিন্নজনে বিভিন্ন ধৰণে শ্ৰেণীবিভাজন কৰি থৈ গৈছে আমি এতিয়া প্ৰথমতে পঢ়িম কাৰ্ল ইউঙৰ শ্ৰেণীবিভাজন কাৰ্ল ইউঙে ব্যক্তিত্বক কি বুলি কৈছিলে তেওঁ মেইনলি দুটা ভাগত ভাগ কৰিছিলে কাৰ্ল ইউং নামৰ ব্যক্তিজনে যেটো পাৰ্সনালিটি ব্যক্তিত্ব তেওঁ দুটা ভাগত ভাগ কৰিছিলে আৰু তেওঁ কিহৰ ওপৰত ভিত্তি কৰিছিলে মানুহজনৰ যেটো স্বাভাৱিক মানসিক অৱস্থা আৰু পৰিৱেশৰ লগত কৰিব পৰা সমাযোজন এজন মানুহৰ যেটো মানসিক অৱস্থা বা পৰিৱেশৰ লগত তেওঁ কেনেধৰণে সমাযোজন কৰিব পাৰে তাৰ ওপৰত ভিত্তি কৰি বা তাৰ ওপৰত বেছ কৰি তেওঁ দুটা ভাগত ভাগ কৰিছিলে পাৰ্সনালিটিটো প্ৰথমটো হৈছে বহিমুখী ব্যক্তিত্ব আমি তাক এক্সট্ৰোভাৰ্ট টাইপ বুলি কওঁ
তো বহিমুখী ব্যক্তিত্বৰ যিখিনি লোক থাকে এইসকলে নতুন পৰিৱেশ আৰু পৰিস্থিতিৰ লগত সহজে মিলি যাব পাৰে বা সহজে নিজকে খাপ খুৱাই ল'ব পাৰে আৰু এইসকল লোক বহিৰাসক্ত হয় সামাজিক প্ৰিয় হয় আৰু ইহঁতি সামাজিকভাৱে থাকিব পাৰে সমাজপ্ৰিয় হয় আৰু নেক্সট হৈছে অন্তৰ্মুখী আমি যাক ইন্ট্ৰোভাৰ্ট টাইপ বুলি কওঁ সাধাৰণতে এই ব্যক্তিত্বৰ লোকসকল লাজকুৰীয়া স্বভাৱৰ হয় এওঁলোকৰ আবেগ অনুভূতি বহুত থাকে এই যিখিনি ইন্ট্ৰোভাৰ্ট টাইপৰ লোক আছে অন্তৰ্মুখী ব্যক্তিত্বৰ ব্যক্তি আছে ইহঁতৰ লোকসকলৰ যেটো আবেগ অনুভূতিবোৰ বহুত প্ৰবল হয় কিন্তু ইহঁতে বেলেগৰ আগত প্ৰকাশ কৰিবলৈ লাজ কৰে সেই কাৰণে ইহঁতি পৰিৱেশৰ লগত ভালদৰে সমাযোজন কৰিব নোৱাৰে তো এই দুটা ব্যক্তিত্বৰ ভাগ কৰাৰ উপৰি কাৰ্ল ইউঙে আৰু এটা ব্যক্তিত্বৰ কথা কৈছিলে সেইটো হৈছে উভয়মুখী ব্যক্তিত্ব এই যেটো বহিমুখী বা অন্তৰ্মুখী এই দুইটা ব্যক্তিত্ব এজন মানুহৰ গাতে থাকিব পাৰে সেইটোকে আমি উভয়মুখী ব্যক্তিত্ব বুলি কওঁ আমি যদি নেক্সট চাবলৈ যাওঁ ক্ৰেটছমাৰৰ শ্ৰেণী বিভাগ তো ক্ৰেটছমাৰে ব্যক্তিত্বক মুঠতে 4টা ভাগত ভাগ কৰিছিলে সেইকেইটা হৈছে গোলাকায় আমি যাক পাইনিক বুলি কওঁ তো তেওঁ কি কৰিছিলে মানুহৰ দৈহিক উপাদানৰ ওপৰত দৈহিক গঠন অনুযায়ী তেওঁ মানুহৰ যেটো ব্যক্তিত্ব তাৰ ভাগ কৰিছিলে প্ৰথমটো আহিছে গোলাকায় পাইনিক তো এই গোলাকায় লোকসকল আমি কাক কম যিসকল লোক চুটি চাপৰ হয় বা শকত হয় আৰু মুখৰ আকৃতিটো ইহঁতৰ গোল হয় ইহঁতৰ গলধনটো শকত হয় তো এইসকল এনেকুৱা দৈহিক গঠনৰ যিখিনি লোক আছে আমি তাক কওঁ গোলাকায় প্ৰথমটো শ্ৰেণী বিভাজন হৈছে গোলাকায় এটো দিছিলে ক্ৰেটছমায়াৰে নেক্সট হৈছে দীৰ্ঘকায় আমি যাক কওঁ এস্থেনিক এই দীৰ্ঘকায় লোকসকল কি হয় শৰীৰটো দীঘল হয় ক্ষীণ হয় আৰু মাংসহীন হয় ইহঁতৰ মাংসটো বহুত কম থাকে মঙহাল নহয় মানে আৰু বুকুখন ঠেক হয় আৰু দেখাত চেপেটাৰ নিচিনা তো নেক্সট হৈছে আৰু এই মানুহখিনি দীৰ্ঘকায় মানুহখিনি দুৰ্বল বুলি কৈছিলে তেওঁ নেক্সট হৈছে স্থূলকায় বা পুষ্টকায় আমি যাক কওঁ এথলেটিক এই যিখিনি ব্যক্তিত্বৰ লোক আছিলে ইহঁতৰ দৈহিক গঠনটো যথেষ্ট উন্নত হয় আকৰ্ষণীয় হয় ইহঁতৰ বহল বুকু থাকে আৰু হাত ভৰিত কি থাকে মঙহাল হয় হাত ভৰিবোৰ তো নেক্সটটো আছে বিকৃতকায় আমি যাক কওঁ ডিসপ্লাস্টিক তো এই ব্যক্তিত্বৰ লোকসকলৰ যেটো দৈহিক গঠনটো হয় বিকৃত আৰু দেখাত কুৰ্চি হয় তো এই যেটো বিকৃতকায় বাকি তিনটাৰ পৰা যথেষ্ট পৃথক হয় তো যেটো ক্ৰেটছমাৰৰ যেটো শ্ৰেণীভাগ আছিল তেওঁ 4টা ভাগত ভাগ কৰিছিলে কিহৰ ওপৰত দৈহিক গঠন অনুযায়ী তেওঁ ব্যক্তিত্বটো 4টা ভাগত ভাগ কৰিছিলে তো এটা বহুত ইম্পৰ্টেন্ট হয় এক্সামত এইবিলাক কোৱেশ্চন আহি থাকে তো আপোনালোকে এটো ভালদৰে চাব নেক্সটটো আহিলে চেলডনৰ শ্ৰেণী বিভাগ তো চেলডনে 3টা ভাগত ভাগ কৰিছিলে তেওঁ মানুহৰ দৈহিক উপাদান বা দৈহিক গঠনৰ ভিত্তিতে ভাগ কৰিছিলে এটো আপোনালোকে মনত ৰাখিব যে চেলডনে কিহৰ ওপৰত ভিত্তি কৰি মানুহৰ ব্যক্তিত্ব ভাগ কৰিছিলে এটো আহিব পাৰে বা ক্ৰেটছমাৰে কিহৰ ওপৰত ভিত্তি কৰি তেওঁৰ ব্যক্তিত্বৰ শ্ৰেণী ভাগ কৰিছিলে তো এটো এক্সামত আহিব পাৰে তেওঁ প্ৰথমৰ ভাগটো আছিল উদৰ প্ৰৱণতা আমি যাক কওঁ ভিচাৰটনিয়া তো এই উদৰ প্ৰৱণতা লোকসকল কেনেকুৱা আছিল ইহঁতৰ দেহৰ যেটো মাজৰ অংশ বা পেট বা কঁকাল অংশ অধিক স্ফীত হয় আৰু এই মানুহসকল সমাজপ্ৰিয় হয় ভোজনপ্ৰিয় হয় আৰামপ্ৰিয় হয় আৰু নিদ্ৰাপ্ৰিয় হয় এইসকল লোক সমাজত থাকি ভাল পায় খাই ভাল পায় ইহঁতি আৰাম কৰি ভাল পায় আৰু কি কৰি ভাল পায় শুই ভাল পায় তো এইখিনি হৈছে উদৰ প্ৰৱণতাৰ লোক নেক্সটটো হৈছে কায় প্ৰধানতা যাক আমি কওঁ সমাটটনিয়া এই যিখন কায় প্ৰধানতাৰ লোক আছে এই ব্যক্তিত্বৰ লোকখিনি দৈহিক গঠন স্বাভাৱিকতে সুস্থ সবল দৃঢ় আৰু শক্তিশালী হয় তো এইখিনি আপোনালোকে মনত ৰাখিব যেহেতু কায় প্ৰধানতা লোকসকলৰ দৈহিক গঠন স্বাভাৱিকতে সুস্থ হয় সবল হয় শক্তিশালী হয় সেই কাৰণে ইহঁতি দুঃসাহসিক আৰু অভিযানমূলক কামৰ বাবে উৎসাহী কৰি তোলে এই লক্ষণসমূহে নেক্সট হৈছে মস্তিষ্ক প্ৰধানতা আমি যাক কওঁ চেৰিব্ৰটনিয়া তো এই লোকসকল দৈহিকভাৱে ক্ষীণ হয় দীঘল হয় আৰু দুৰ্বল হয় আৰু মাংসহীন হয় নেক্সট আহিলে স্প্ৰেংগাৰৰ শ্ৰেণী বিভাগ তেওঁ 6টা ভাগত ভাগ কৰিছিলে নেক্সট আছে স্প্ৰেংগাৰৰ শ্ৰেণী বিভাগ এই স্প্ৰেংগাৰ নামৰ ব্যক্তিজনে 6টা ভাগত ভাগ কৰিছিলে প্ৰথমটো হৈছে জ্ঞানধৰ্মী যাক আমি ইংৰাজীত কওঁ কগনিটিভ দ্বিতীয়টো হৈছে সৌন্দৰ্যপ্ৰৱণ অৰ্থনীতিধৰ্মী ৰাজনীতিপৰায়ণ ধাৰ্মিক সামাজিক এইটা এই 6টাতে ভাগ কৰিছিলে আমি সৌন্দৰ্যপ্ৰৱণক কওঁ এস্থেটিক অৰ্থনীতিধৰ্মীটো কওঁ আমি ইকনমিক
ৰাজনীতি পৰায়ণটোক আমি পলিটিকেল, ধাৰ্মিকটোক কওঁ আমি ৰিলিজিয়াছ আৰু সামাজিকটোকো আমি ছ'চিয়েল। তো যিজন স্প্ৰেংগাৰ নামৰ ব্যক্তি আছিলে তেওঁ ব্যক্তিত্বক এই 6টা ভাগত ভাগ কৰিছিলে। সেইটো আহি যাব পাৰে, আপোনালোকে এইকেইটা মনত ৰাখিব, স্ক্ৰীনশ্বটতে ৰাখি থ'ব। নেক্সটটো আহিলে হিপ'ক্ৰেটিছৰ শ্ৰেণীবিভাগ। তেওঁ 4টা ভাগত ভাগ কৰিছিলে। প্ৰথমটো হৈছে উৎসাহী বা আশাবাদী, যাক আমি চেংগুইং বুলি কওঁ। আৰু এই উৎসাহী বা আশাবাদীৰ যিখিনি মানুহ আছিলে, ব্যক্তি আছিলে, সেইখিনি কৰ্মপ্ৰিয় হয় আৰু আশাবাদী হয়। আৰু নেক্সট হৈছে শ্লৈষ্মিক প্ৰকৃতিৰ ব্যক্তিত্ব থকা লোক। তো এওঁসকল আছিলে, ইহঁতি ইম'চনেলি ফিট নাছিলে বা আনইম'চনেল আছিলে, আৰু ইহঁতি কি আছিলে, শ্ল' আছিলে। এই ব্যক্তিত্বসমূহ শ্ল' হয়। আছিলে বুলি কৈছোঁ, এইটো ভুল হৈছে, আছিলে নহয়। তো এই ব্যক্তিত্বৰ লোকসকল কি হয়, শ্ল' হয় বা আনইম'চনেল হয়। নেক্সট হৈছে পিতৃ প্ৰকৃতি বা খঙাল। তো এইখিনি লোক শ্বৰ্ট টেম্পাৰ হয়, খঙাল স্বভাৱৰ হয়। আৰু 4 নম্বৰটো হৈছে বিষণ্ণ প্ৰকৃতি বা মৰামোৱা। এইখিনি ব্যক্তি যথেষ্ট চিন্তাযুক্ত হয়, মন মৰা আৰু নিৰাশাবাদী হয়। তো এইকেইটাই সিহঁতৰ বৈশিষ্ট্যকেইটা। তো বিষণ্ণ প্ৰকৃতি বা মৰামোৱাটোক আমি ইংৰাজীত কওঁ মেলানকলি। তো যিজন হিপ'ক্ৰেটিছ আছিলে তেওঁ ব্যক্তিত্বক এই 4টা ভাগত ভাগ কৰিছিলে। তো আপোনালোকে এই প্ৰত্যেকজন ব্যক্তিৰ যিবিলাক ভাগকেইটা আপোনালোকে চাই থ'ব। জেমছৰ শ্ৰেণীবিভাগ। তো জেমছে ব্যক্তিত্বক 2টা ভাগত ভাগ কৰিছিলে। প্ৰথমটো হৈছে কোমল মনা, আমি যাক টেণ্ডাৰ মাইণ্ডেড বুলি কওঁ, আৰু নেক্সট হৈছে কঠোৰ মনা, আমি যাক টাফ মাইণ্ডেড বুলি কওঁ। নেক্সট আহিলে ফ্ৰয়ডৰ শ্ৰেণীবিভাগ। ফ্ৰয়ডে ব্যক্তিত্বক 5টা ভাগত ভাগ কৰিছিলে। প্ৰথমটো হৈছে মৌখিক অৱস্থা, 2 নম্বৰটো হৈছে পায়ু অৱস্থা, 3 নম্বৰটো হৈছে শ্লিমা অৱস্থা, 4 নম্বৰটো হৈছে কাম প্ৰসক্তি অৱস্থা, আৰু 5 নম্বৰটো হৈছে উপস্থ অৱস্থা। তো যিটো ফ্ৰয়ডৰ শ্ৰেণীবিভাগ এইটো পৰীক্ষাত আহে, আপোনালোকে এইটো এটা স্ক্ৰীনশ্বট ৰাখি থ'ব। ফ্ৰয়ডে 5টা ভাগত ভাগ কৰিছিলে ব্যক্তিত্বক। তো নেক্সট হৈছে লুইচ লিঅ'ন থাৰ্মষ্টনৰ শ্ৰেণীবিভাগ। তেওঁ 7টা ভাগত ভাগ কৰিছিলে। সেইকেইটা হৈছে সক্ৰিয়, তেজস্বী, উদ্বেগী, প্ৰভাৱী, সুস্থিৰ, সমাজপ্ৰিয় আৰু চিন্তানাত্মক। তো এইকেইটা হৈছে তেওঁ 7টা ভাগত ভাগ কৰিছিলে। কোনে কৰিছিলে? লুইচ লিঅ'ন থাৰ্মষ্টনে। এইকেইটা আপোনালোকে এটা স্ক্ৰীনশ্বট ৰাখি থ'ব। তো এই পাৰ্চনেলিটিৰ পৰা আহিব পৰা আমি 4টামান কুৱেশ্যন লৈ লৈছোঁ। এনেকুৱা ধৰণৰ কুৱেশ্যন এক্সামত আহিব পাৰে। তো আপোনালোকে কুৱেশ্যনকেইটা চাই লওক। তো প্ৰথমটো আহিছে পাৰ্চনেলিটি শব্দটো আহিছিল। তো পাৰ্চনেলিটি শব্দটো ক'ৰ পৰা আহিছিল? লেটিন ভাষাৰ পৰা আহিছিলে। লেটিন ভাষা পাৰ্চনাৰ পৰা আহিছিলে, যাৰ অৰ্থ হৈছে ভাৱৰীয়াৰ মুখা, প্লেয়াৰ্ছ মাৰ্কছ। তো এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। নেক্সটটো হৈছে মানুহৰ দেহৰ গঠন আৰু প্ৰকৃতিৰ ওপৰত ভিত্তি কৰি মানুহক চাৰিত্ৰিক বৈশিষ্ট্য বৰ্ণনা কৰিছিল। কোনে কৰিছিলে? মানুহৰ দেহৰ গঠন হিচাপে ব্যক্তিত্বৰ ভাগ কৰিছিলে ক্ৰেটছমাৰে। এইটো আপোনালোকে মনত ৰাখিব। তো মানুহৰ দেহৰ গঠনৰ ওপৰত আৰু এজন ব্যক্তিয়ে কৈছিলে, তেওঁ হৈছে শ্বেলডন। আগত মই আলোচনা কৰি আহিছোঁ এইটো। তো নেক্সট কুৱেশ্যনটো হৈছে বহিমুখী ব্যক্তিত্বৰ এটা প্ৰধান লক্ষণ হ'ল কথা বতৰাত সলসলীয়া, লিখাত অধিক সিদ্ধহস্ত, অকলশৰে থাকি ভাল পায়, কিতাপ আলোচনী পঢ়াত আগ্ৰহী। তো বহিমুখী ব্যক্তিত্বৰ এটা প্ৰধান লক্ষ্য কি হৈছে? কথা বতৰাত সালসলীয়া। তেওঁলোক সমাজপ্ৰিয় হয়, সেইকাৰণে কথা বতৰাত সালসলীয়া। তো এইটো হ'ব শুদ্ধ উত্তৰ। তো নেক্সটটো আহিলে তলৰ কোনটো অন্তৰ্মুখী ব্যক্তিত্বৰ বৈশিষ্ট্য নহয়? গধুৰ মনৰ, লাজকুৰীয়া, সহজে অপ্ৰস্তুত হয়, খেলা ধূলাৰ প্ৰতি আগ্ৰহী, অকলশৰে কাম কৰি ভাল পায়। তো অন্তৰ্মুখী ব্যক্তিত্বৰ বৈশিষ্ট্য নহয় বুলি কৈছে। তো এইটো ইয়াৰ খেলা ধূলাৰ প্ৰতি আগ্ৰহী। তো এইটোৱে নহয়, কাৰণ অন্তৰ্মুখী ব্যক্তিসকলে তেওঁলোকৰ মনোভাৱবিলাক প্ৰকাশ নকৰে আৰু ইহঁতি সমাজপ্ৰিয় নহয়, সমাজত থাকি ভাল নাপায় আৰু সমাজত ইহঁতি পটককৈ সমাজজন কৰিব নোৱাৰে, এডজাষ্টমেণ্ট কৰিব নোৱাৰে। তো পাৰ্চনেলিটিৰ ওপৰত ডিছকাছ কৰিবলগীয়া ইমানখিনি আছিলে। মই ভাবোঁ এইখিনি আপোনালোকে চালে এক্সামৰ কাৰণে এনাফ হ'ব। ইয়াৰ লগত ৰিলেটেড আৰু হ'বলগা কুৱেশ্যন আমি পিছত ডিছকাছ কৰিম।